ফেনে কাঢ়ি নিলে এখন ঘৰৰ হাঁহি। কাম কৰি থকা অৱস্থাতে বাবুল হুছেইনৰ সৈতে ঘটিল কৰুণ ঘটনা। কেইটামান টকাৰ বাবে ঘৰৰ পৰা ওলাই অহা যুৱকজন এতিয়া নিথৰ অৱস্থা। মুহূৰ্ততে শেষ হৈ গ'ল জীৱন। কি দুৰ্ভাগ্যজনক। পৰিয়াল পোহপাল দিয়াৰ বাবে বাবুল হুছেইনে কলগছিয়া বজাৰৰ চিমেণ্টৰ খুঁটি বনোৱা এখন দোকানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। সদায় দৰে আজিও দোকানখনত কামত ব্যস্ত আছিল। হঠাৎ অসাৱধানবশতঃ দোকানখনত থকা এখন বৈদ্যুতিক ফেনৰ বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হৈ বাবুলৰ আৰু মুহূৰ্তৰ ভিতৰতে তীব্ৰ শক্তিসম্পন্ন বিদ্যুতে আৱৰি ধৰে যুৱকজনক। আন একো কৰাৰ সুযোগ পোৱাৰ পূৰ্বেই থিতাতে কৰুণ মৃত্যুক সাৱটি ল'লে কলগছিয়াৰ বলাই পথাৰ গাঁৱৰ দুৰ্ভগীয়া বাবুল হুছেইনে। কি হৈছিল ঘটনাটো? ঘটনাটো যে ফেনটো যে আছিল হাৱা খাই সেই ফেনটো তাৰমানে ভৰাব লৈছিল, সেইটো ফেন এই লাইনটো ডাইৰি কৰি আছিল, এই তাক শ্বৰ্ট কৰি তাতে ফালে হস্পিটেলত আনিলোঁ। মইতো নাজানো বুলি কয়। ডক্টৰে কি ক'লে এতিয়া? ডক্টৰে ক'লে যে ই কৰিব লাগিব, পষ্টমৰ্টম কৰিব লাগিব। নাই নাই বিলাক দিছে। দেউতাকৰ নাম কি? ল'ৰাজনৰ আলি আৰু দেউতাকৰ নাম হলো আলি। আলি। ল'ৰাটোৰ নাম কি? বাবু বাবু বুলি কয় মাতো ঘৰ বলাই কথা। কি দোকানত কাম কৰি আছিল? খুটি বিলাক খুঁটি বনাইছে। খুটি বনাই। কলগছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, টাইম 8।